IPL ঘুটি তিনি পাতি একো নেৰো সদায় কিন্তু মই হাৰো পইচা প্ৰয়োজন হ'লে মানুহজনী গহনাকে চুৰ কৰোঁ দিনত মই কাম নকৰোঁ মাছ কেঁকুৰা বিচাৰি ফুৰোঁ ৰাতি হ'লে ঘৰলৈ নাহোঁ ৰাস্তা কাষত পৰি থাকোঁ অ বান্ধৈ ঐ বান্ধৈ বান্ধৈ বৰগীত ভটিমা মা মা শিকিছোঁ ভালেকৈ আৰু নাম আছে বুলি অ বান্ধৈ বৈকুণ্ঠলে যাওঁ 7 দিন 7 ৰাতি ভাগৱতত সোমাই দিলোঁ কিছু কথা বুজি পালোঁ নিজক মই চিনি পালোঁ বাৰ্থডে ৰিচিপশ্যন সকলো বাদ দিলোঁ নামখাৰ শিকি ল'লোঁ ভূৰটান কিনি ল'লোঁ হৰণ ভজন লৈ ল'লোঁ মায়ে মোক আশীৰ্বাদ দিলে এইটোহে আচল পথ এতিয়া তই ভূৰতাল বজাই দে বজালেও না বাজে ভগাবিন নাহিল জীৱনলৈ সুখৰ দিন হয় মই আছোঁ মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী খেৰেমীয়া গাঁৱত আৰু আমি আজি উপস্থিত হৈছোঁ এজন অতি বিশিষ্ট এজন চহা শিল্পী প্ৰচাৰ বিমুখ এজন চহা শিল্পী যি নিজৰ সৃষ্টি বিষয়ে হয়তো সিমান তেওঁ যে কি সৃষ্টি কৰিছে আৰু তেওঁ সৃষ্টিৰ যোগেদি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে সমাজত সেই বিষয়ে তেওঁ হয়তো নিজেও বৰ ভালদৰে অৱগত হোৱা নাছিলে যদি শেহতীয়াকৈ সামাজিক মাধ্যমত এজন চৰ্চিত ব্যক্তি ভোগেশ্বৰ গগৈ আমি তেখেতক আজি বাসগৃহত উপস্থিত হৈছোঁ আমি আপোনাক NB নিউজৰ তৰফৰ পৰা আপোনাক আমি আদৰণি জনাইছোঁ আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ হয় ময়ো NB নিউজৰ সমস্ত কৰ্মকৰ্তালৈ মই ঘৰৰ পৰাই অভিনন্দন জনাইছোঁ আপুনি শেহতীয়াকৈ আমি দেখিবলৈ পাইছোঁ যে সংঘৰ অধিৱেশনৰ সময়টো তাৰপিছত আপুনি বিভিন্ন ধৰণৰ আপুনি পেৰডিমূলক গীত গাইছিলে আৰু সেই গীতৰ যোগেদি আপুনি বাৰ্তা কিছুমান প্ৰেৰণো কৰিছে গীতৰ যোগেদি তো এয়া আপুনি প্ৰথমৰ পৰাই গাইছিলে নে আপুনি সেইদিনাখনে আৰম্ভ কৰিছিলে নে কেনেকৈ কৈছিলে আমাৰ দৰ্শকক অলপ কওক হয় মই পেৰডি গীতবোৰ 2010 চনৰ পৰাই নামৰ অনুষ্ঠানত যাওঁ পাঠৰ অনুষ্ঠানত যাওঁ তাত ধেমেলীয়াকৈ এই পেৰডি গীতবোৰ প্ৰথম মই বাবুৰ গীতটো গাইছোঁ পেডেল মাৰি মাৰি আৰু নাম আছে বুলি অ বান্ধৈ বৈকুণ্ঠলৈ যাওঁ আৰু নাম আছে বুলি অ বান্ধৈ বৈকুণ্ঠলে যাওঁ ভাবোতে নাম অ বান্ধৈ হৃদয়তে পাওঁ কৃষ্ণ কৃষ্ণ বুলি আমি এনে বলিয়া হৃদয়ত আছে কৃষ্ণ চিনিব নোৱাৰা আহক শুনাই সকল বাপ সকল সবে মিলি হৰি নামকে গাওঁ আহক শুনাই সকল বাপ সকল সবে মিলি হৰি নামকে গাওঁ তাৰ মাজত মানে গুৰুজনাৰ এইটো পদ সোমাই শুনিওক সৰ্বজন কৃষ্ণৰ চৰিত্ৰ এনেকৈ ধৰণে গুৰুজনাৰ লিখা পদ আহে শুনিওক সৰ্বজন অ বান্ধৈ কৃষ্ণৰ চৰিত্ৰ আতপৰে আন পুণ্য অ বান্ধৈ নাহিকে কলিত আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গইলা এক স্থান হুয়া হৰি নাম মাজে ৰইলা আতপৰে আন পুণ্য অ বান্ধৈ নাহিকে কলিত এনেকৈ যায় আপুনি এই যে গীতবোৰ যে আপুনি গাইছে এয়া আপোনাৰ পৰা কাৰোবাৰ আপুনি কাৰোবাৰ কোনোবাই আপোনাক গাবলৈ কৈছিলে কাৰোবাৰ পৰা অনুপ্ৰেৰিত হৈ গাইছিলে নে আপুনি নিজৰে মানে ধৰক নিজৰ ফালৰ পৰা আপুনি এইখিনি সৃষ্টি কৰিছিলে নিজৰ ফালৰ পৰা তাৰমানে কিয়নো মই আগতে দিহানাম গাওঁ দিহানামৰ দল এটা আছিলে বিয়া পতাৰ পিছত প্ৰায় 15 বছৰমান গোৱা নাছিলোঁ এদিন আমাৰ
পিছৰ সময় এটা দলে মোক লগ ধৰি পেলাই কোৱা ধৰি যি এজেগাত নাম গাবলৈ যাম ওলাব। মই বোলো নাযাওঁ, এইবিলাকতো বাদ দিলোঁ। নাই ওলাব, আপুনি যাব, আপুনি গ'লেহে যাম, নহ'লে নাযাওঁ। সেইদিনাখনেই মানে মনতে ভাবিলোঁ তো তাত যাম যেতিয়া নতুন এটা বস্তু মই সৃষ্টি কৰিব লাগিব। কোনো কোৱা নাই এনেকৈ গালে ভাল হ'ব, এনেকৈ গালে ভাল হ'ব, কোনো কোৱা নাই। তেতিয়া গৈ তাত সমাজত সুধিলোঁ ভকতসকলক ৰাতি যে মই বিহুসুৰীয়া দিহানাম এফাকি গাওঁ, আপোনালোকে অনুমোদন দিব নিদিয়ে ভকতসকলক? ভকতসকলে বোলে গাওক, দিহানামহে গাব, অকণমান বিহুসুৰীয়া হ'ব যেনিবা। তাৰপৰা যেতিয়া এই নামষাৰ গাই দিলোঁ, মানে সেই অনুষ্ঠানটোত যিমান আহেসকল আছিলে ৰাতি কোনো এগৰাকী ৰৈ থকা নাই, সকলোৱে নাচিবলৈ লাগি গ'ল। তো মনতে ভাল লাগিলে, বেয়া হোৱা নাই চাগে, এনেকৈ ধৰণে সেইটো ৰাখি থ'লোঁ। এনে আপুনি কি আপোনাৰ জীৱিকা কি? আপুনি কেনেধৰণে আপুনি জীৱন পৰিয়াল পোহপাল দিছে বা পৰিয়াল কোন কোন আছে? মোৰ পৰিয়ালত 5জন আছিলোঁ। ডাঙৰ ছোৱালী যোৰহাট চেনিজান ভৰুলোৱা গাঁৱলৈ বিয়া হৈ গৈছে। তাৰপিছত আমি এতিয়া 4টি প্ৰাণী আছোঁ, ছোৱালী এজনী, ল'ৰা এটি, আমাৰ এগৰাকী আৰু মই। জীৱিকা বুলিবলৈ প্ৰতি সম্পত্তি 2 বিঘা পাইছোঁ, খেতি মাটি, বাৰী মাটি অকণমান। এই চাহ বাগিচা মোৰ ভাইটোহে, মোৰ নহয়, মোৰ নাৰিকলজোপাই সীমা। তো শাক পাচলি খেতি কৰোঁ, ঘৰৰ যি উপাৰ্জন হয় বস্তু হয় কেতিয়াবা বজাৰলৈ নিওঁ, নহ'লে আনৰ পৰা কল বা কচু ঢেকীয়া বিচাৰি এনেকৈ ধৰণে জীৱিকা নিৰ্বাহ কৰোঁ। আৰু বিশেষ অন্য মানে বিশেষ ব্যৱস্থা নাই। হয়, এজন চহা কৃষক আৰু তেখেতে কৃষিকাৰ্য কৰিয়ে জীৱন নিৰ্বাহ কৰে, পৰিয়াল পোহপাল দি আছে। প্ৰচাৰ বিমুখ এজন শিল্পী আৰু শেহতীয়াকৈ যি সামাজিক মাধ্যমত এটা ব্যাপক আলোড়নৰ সৃষ্টি কৰিছে তেখেতৰ এই গীতসমূহে, পেৰডি গীতসমূহে। এই গীতসমূহৰ যোগেদি তেখেতে সমাজত কিছু বাৰ্তাও প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছে। তেখেতে আৰু 2টামান পেৰডি গীত গাইছিলে, যিটো অতি জনপ্ৰিয় হৈছে। আমি তেখেতক সেইটো গুণগুণাবলৈ আমি অনুৰোধ জনাইছোঁ। আপুনি আৰু এটা আমি শেহতীয়াকৈ শুনি খুব এটা জনপ্ৰিয় হৈছে, ৰহেদ বুলি এটা আছিলে, সেইটো আপুনি অকণমান আমাৰ দৰ্শকক অ বান্ধৈ অ বান্ধৈ বান্ধৈ বৰগীত ভতিমা মা মা শিকিছোঁ ভালেকৈ, অ বান্ধৈ 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 বৰগীত ভতিমা মা মা শিকিছোঁ ভালেকৈ। এইবাৰ মই ভকত হ'ম, এইবাৰ মই ভকত হ'ম, ভাগৱতৰ শপত মই ভকত হ'মেই হ'ম, সঁচাকৈ ভকত হ'মেই হ'ম। ধুতি এখন কিনি ল'ম, পঞ্জাবীও চিলাই ল'ম, ডিঙিত গামোচা গাত চেলেং মেৰাই ল'ম, সঁচাকৈ ভকত হ'মেই হ'ম। অ বান্ধৈ 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 বৰগীত ভতিমা মা মা শিকিছোঁ ভালেকৈ। 7 দিন 7 ৰাতি ভাগৱতত সোমাই দিলোঁ, কিছু কথা বুজি পালোঁ, নিজক মই চিনি পালোঁ। বাৰ্থডে ৰিচিপশ্যন সকলো বাদ দিলোঁ, নামষাৰ শিকি ল'লোঁ, ভোৰ টান কিনি ল'লোঁ, হৰণ ভজন লৈ ল'লোঁ। মায়ে মোক আশীৰ্বাদ দিলে, এইটোহে আচল পথ, এতিয়া তই ভোৰ তাল বজাই দে বজাই দে বজাই দে। নিত গধূলি হ'লে বাইদেউ ঘৰলে যাওঁ যাওঁ লাগিব, পিছে নেযাওঁ মই নেযাওঁ। তিনিআলিৰ ৱান শ্বপৰ ৰঙা নীলা বটলবোৰ দেখি লওঁ লাগিব, পিছে নলওঁ মই নলওঁ। অ বান্ধৈ কীৰ্তনে ভাগা নি ল'ম, হে বান্ধৈ ঘোষাই ভাগা নি ল'ম, হে বান্ধৈ নিতপুৱা গধূলি মই তাকেই গাম, সঁচাকৈ ভকত হ'মেই হ'ম। অ বান্ধৈ বান্ধৈ বৰগীত ভতিমা মা মা শিকিছোঁ ভালেকৈ। মদ খাওঁ, ভাং খাওঁ, দাদাগিৰি ভাল পাওঁ, সৰু সৰু কথাতে য'তে ত'তে গতা পাওঁ। দিনত মই কাম নকৰোঁ, মাছ কেঁকুৰা বিচাৰি ফুৰোঁ, ৰাতি হ'লে ঘৰলৈ নাহোঁ, ৰাস্তা কাষত পৰি থাকোঁ। বৰা বাহাত ঢাকনত থাকে, মায়ে সদায় গালি পাৰে, 3টা ল'ৰা ছোৱালী বাপেক হ'লি হেৰৌ বোপাই, এইবোৰ বাদ দে
বাদে সমনীয়াৰ আগতে পেঙেলাই কথাবোৰ কওঁ লাগিব পিছে নকওঁ মই নকওঁ ৰঙালী ভোগালী বিহুত বইলাৰ গাহৰিবোৰ খাওঁ লাগিব পিছে নেখাওঁ মই নেখাওঁ চেঙে মাৰি গোটাই ল'ম ভেদাইলতাও আনি ল'ম 100 এবিধ শাক গোটাই মই খাম সঁচাকৈ ভকত হমেই হম অ বান্ধৈ ঐ বান্ধৈ বৰগীত ভতিমা মা শিকিছো ভালেকৈ IPL ঘুটি 3 পাতি একো নেৰো সদায় কিন্তু মই হাৰো পইচা প্ৰয়োজন হলে মানুহজনী গহনাকে চুৰ কৰো দিনত মই কাম নকৰো মাছ কেকুৰা বিচাৰি ফুৰো ৰাতি হলে ঘৰলৈ নাহো ৰাস্তা কাষত পৰি থাকো বৰা ভাত ঢাকনত থাকে মায়ে সদায় গালি পাৰে 3টা ল'ৰা-ছোৱালী বাপে খলি হেৰ বুপাই এইবোৰ বাদ দে অ বান্ধৈ বান্ধৈ বৰগীত ভতিমা মা শিকিছো ভালেকৈ এইটোৱে গীত আছিলে আপুনি ইমান সুন্দৰভাৱে ইয়াত আপুনি কেইটামান বাৰ্তা দিছে আপুনি ইয়াত গুৰুজনাৰ কেইটামান আপুনি কেইটামান ভতিমা আপুনি সোমোৱাই দিছে এইখিনি আপুনি কেনেধৰণে এটা আধুনিক গীত আপুনি এটা আধুনিক গীতলৈ আপুনি কেনেধৰণে ইয়াত ভতিমা সোমোৱাই এইটো আপুনি কেনেধৰণে আপুনি বিচাৰ আহিলে আচল কথা এতিয়া ক'বলৈ গ'লে কিছুলোকে বেয়া পাব গুৰুজনাৰ যি ধৰ্ম সেই ধৰ্মক কিছুলোকে মানে অলপ বিশৃংখলা সৃষ্টি কৰিছে দেখিছোঁ যে বহুতে নাম গুণ গাব জানে কিন্তু গধূলি বিপৰীতা কৰে ইয়াতে সেইটোকে ফুটাই থৈছে গুৰুজনাৰ যিটো আচল পথ সেইটো নকৰি দুইফালে তাৰমানে লাগে মই নামো গাম গ্ৰহণো কৰিম মানে ভকতৰ যিটো ধৰ্ম ভকতৰ যিটো নীতি হ'ব লাগে সেইটোক আপুনি এটা বাৰ্তা দিছে যে প্ৰকৃত ভকত হওক এইটো ভকতৰ এইটো মানে প্ৰতিশ্ৰুতি এইটো লৈ ল'ব লাগে যিসকলে ভকতক এইটো প্ৰতিশ্ৰুতি থাকিব লাগে যে মই এইখিনিলৈ নাযাওঁ হয় এটা সুন্দৰ গীতেৰে তেখেতে বাৰ্তাও দিছে আমাৰ গুৰুজনাৰ সৃষ্টিৰাজিও তেখেতে দাঙি ধৰিছে লগতে এটা বাৰ্তা দিছে যে যিসকলে প্ৰকৃত ভকত হয় যে কৈছে যে সুৰাপান কৰিলে কি হয় জুৱা খেলিলে কি হয় তেওঁৰ এই যিটো পেৰডিমূলক গীত এইটো এটা সুন্দৰ এটা বাৰ্তা হৈছে আমাৰ ৰাইজলৈ এটা বাৰ্তা আমাৰ প্ৰজন্মলৈ আমাৰ গাঁওবাসী অঞ্চললৈ ভকতসকললৈ বাৰ্তা যিসকলে ভকতটো হয় কিন্তু ভকতৰ যি ধৰ্ম সেই ধৰ্ম পালন কিমান প্ৰকৃততে কৰে এয়া আমাৰ ভোগেশ্বৰ গগৈ ডাঙৰীয়াই তেওঁৰ এই পেৰডি গীতত তেওঁ গীতৰ জৰিয়তে এটা বাৰ্তা দিছে আৰু সমাজলৈ আমাৰ যিসকলে ধৰ্ম কৰ্মত জড়িত হৈ থাকে যি গুৰুজনাৰ নাম কীৰ্তন কৰে তেখেতসকলকো তেখেতে এটা আহ্বান জনাইছে যে তেখেতৰ যিটো প্ৰকৃত ভকতসকললৈ তেওঁ সমাজলৈ ভকতসকললৈ এটা বাৰ্তা দিছে যে গুৰুজনাৰ নাম ল'লে কি বৰ্জন কৰিব লাগে মনটো কেনেকুৱা হ'ব লাগে এটা বাৰ্তা দিছে আমি তেখেতক আৰু দুটামান আমি যি তেওঁ গুৰুজনাকে বিশেষকৈ তেওঁ কৈছে যে তেওঁ প্ৰকৃততে তেওঁ এইটো জীৱিকা বুলি নহয় তেওঁ যি গাঁৱে ভূঞে যি গ্ৰাম্য অঞ্চলত যি নাম হয় নাম অঞ্চলত গৈ ভকত বৈষ্ণৱক যেতিয়া গোট খায় আইসকল বাপসকল সেই তেতিয়া তেওঁলোকে এই খুহুতীয়া এই গীত মাতেৰে তেখেতসকলক অলপ মনোৰঞ্জন কৰিছিলে আমি আৰু আছে কিছু গীত আছে আমি তেখেতক অনুৰোধ জনাম আৰু আপুনি গুৰুজনাৰ যেনেকৈ ধৰক আপুনি নামৰ লগত ঘোষাৰ লগত ভতিমাৰ লগত আপুনি যেনেকৈ এটা সংমিশ্ৰণ কৰিছে আপুনি সংমিশ্ৰণ কৰি গীত কৰিছে তেনেকুৱা আৰু কি আছে এটা আপুনি গাই শুনাব বিপিন চাওডাঙৰে আৰু এটা আছে ফাগুনী পলাশৰ ৰঙা ৰং নাজানো জোনমণি কালৈৰ মন আমি ল'ৰালি কালৰ পৰা মৃত্যুৰ দিনালৈকে কোনখিনি সময়ত কেনেকৈ সময়বোৰ গুচি যায় তাৰ মাজতে হৰি কীৰ্তন হৰি চৰ্চা কৰিব লাগে আমি হয়তো পাহৰি গৈছোঁ ভগৱন্তক চিন্তা কৰিলে পাহৰি যাওঁ কেতিয়াবা সেই কথাটোহে মই ইয়াত ফুটাই তুলিব বিচাৰিছোঁ তাত দেহ বিচাৰ গীতে যোগেদি বজালেও না বাজে ভগাবিন নাহিল জীৱনলৈ সুখৰ দিন ধৰিলে বিষয়ৰ জৰিয়ে পাই বান্ধিলে মেৰিয়াই সংসাৰে ধুনীয়া
কেনে মোহনীয়া নহয় মানৱ দেহা চিৰযুগমীয়া ও মন ও মন ও মন ও মন ধূলিয়ে মাটিয়ে শিশুকাল গ'ল ৰং ধেমালিতে যৌৱন কাল গ'ল জীৱ কৰা প্ৰতিশ্ৰুতি নৰল হৰিক ভজিবলে মনত নহ'ল পালেহি বৃদ্ধকাল সকলো এনে পাই ভাল সমেনে কি ময়ে বাৰু সকলোৰে জঞ্জাল ভাবিলে ভয় লাগেচোন মোৰ মন ভাবিলে ভয় লাগেচোন মোৰ মন চকুতে চেলুৱে ধৰিব মূৰৰে চুলিও পকিব লাহে লাহে দেহা শুকাব খাবলৈ মন নোযোৱা হ'ব চকুৱে নমনিব কাণেৰে নুশুনিব হেৰাব মুখৰে মাত হৰিব মুকুতা দাঁত ভাবিলে বেয়া লাগেচোন মোৰ মন ভাবিলে বেয়া লাগেচোন মোৰ মন এদিনা আহিলো অকলৈ এদিনা যামে গৈ অকলৈ সকলো বাপ বান্ধৱ এৰি থৈ আপোনকে পৰ কৰি থৈ শুনা সভাসদগণ আমি অতি মূৰ্খজন জানি নিৰন্তৰে ডাকি বোলা ৰাম ৰাম নিৰন্তৰে বোলা ৰাম ৰাম ও মন ডাকি বোলা ৰাম ৰাম ও মন সম্পূৰ্ণ গালো চাওক এটা গীত অসমীয়া এটা আধুনিক গীত এই আধুনিক গীতটোক দেহ বিচাৰৰ গীত তাৰ যি দেহ বিচাৰৰ গীতৰ সংমিশ্ৰণে তেখেতে এটা বাৰ্তা দিছে এটা সুন্দৰ উপস্থাপন হৈছে এটা কিন্তু মানুহে পেৰডি গীত হিচাপে গ্ৰহণ কৰিছে যদিও প্ৰতিটো গীততে তেওঁ এটা বাৰ্তা দিছে সমাজলৈ এয়া আছিলে ভোগেশ্বৰ গগৈ এজন চহা কৃষক এজন শিল্পী প্ৰচাৰ বিমুখ এজন শিল্পী আমি তেখেতৰ উজ্জ্বল তেখেতৰ আমি সুস্বাস্থ্য আৰু তেখেতৰ যি গীত এই ৰাইজে আদৰি লৈ তেখেতক উৎসাহ প্ৰদান কৰিব এই কামনা কৰি তেখেতৰ আমি সুস্বাস্থ্য কামনা কৰিলোঁ মই এই গীতটি মূল অধিৱেশনৰ পৰা যিটো আমাৰ ঘৰলৈ মানে বতাহ বলিছে যিসকল লোক আহিলে বহুজন গ'ল বহু গীত লৈ গ'ল মোকতো একো দি থৈ যোৱা নাই গীতসমূহ লৈহে গৈছে অসমৰ ৰাইজে চিনি পাইছে কিন্তু মোৰতো তাত লাভালাভ একো হোৱা নাই তেখেতসকলৰ লাভালাভ হৈছে নিশ্চয় যিসকল আহিছিলে মই তেখেতসকলকহে জনাব বিচাৰোঁ এই গীতটো মই আৰম্ভ কৰিছোঁহে সম্পূৰ্ণ হোৱাই নাই য'তে ত'তে গাই ফুৰো আনৰ গীতৰ সুৰ কৰিছোঁ নেকি মই জীৱনত এয়া নতুন ভুল কৰিছোঁ নেকি জীৱনত মই এয়া নতুন ভুল ইটোৰ পিছত সিটো গালো বহু গীতৰ সুৰ ভৰালো নেকি আনৰহে মণি পকেটবোৰ ভৰালো নেকি আনৰহে মণি পকেটবোৰ ইমান কোনে মনত ভাবিছে আপুনি পৰৱৰ্তী সময়ত এইটো গান আপুনি গাব তাৰপৰা ৰাজীৱ ভদিয়াৰ এটা মই অলপতে কালিহে শুনিছোঁ গীতটো মই ল'ৰাক উলিয়াবলৈ ক'লেহে হ'ব শংকৰ গুৰুজনা থকা হ'লে হৰিনামে গতি ক'লেহেঁতেন হৰিনামে গতি নে কিবা বুলি এটা আছে কিন্তু আমাৰ এই অঞ্চলত যে এতিয়া ৰাজীৱ ভদিয়াই শেষত লিখিছে নাখায় নবৈ মৰিব লাগিব নকৰিলে খেতি এনেকৈ ধৰণে সামৰণি কৰিছে মই সেইটো মানে আমাৰ ইয়াত
এতিয়া খেতি কৰিছোঁ হয় জাকে জাকে হাতী ওলাইছেই। একেবাৰে শেষতো মই এনেকৈ ৰাখিম বুলি ভাবিছোঁ। চৰকাৰে যদি নকৰে নিবাৰণ হাতী, নেখাই নবৈ মৰিম লাগে নকৰোঁ মই খেতি। নাখাই নবৈ মৰিম লাগে নকৰোঁ মই খেতি। এনেকৈ ধৰণে শেষত এইটো একেবাৰে শেষত ৰাখিমগৈ। এইটো তাৰ আগৰ পৰা মই গীতটো শুনা নাই এতিয়ালৈকে, স্পষ্ট যেতিয়া শুনিম মই এইটো মই লিখি পেলাম। বিহুলৈকে কথা দিছোঁ।